তো হেল্ল' ফ্ৰেণ্ডছ অল স্বাগতম মোৰ এই অনলাইন এডুকেশ্যন চেনেললৈ। চ' ফ্ৰেণ্ডছ অল আমাৰ নতুনকৈ যিটো ৰিকুৱাৰমেণ্ট আহি পৰিছে সেইটো বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চৰ পৰা আহিছে, যিটো BSFৰ ফালৰ পৰা আহিছে। এণ্ড আমাৰ যিটো ভেকেঞ্চি আহিছে সেইটো 162টা ভেকেঞ্চি আহিছে। এণ্ড ফ্ৰেণ্ডছ অল আমাৰ যিটো এপ্লিকেশ্যন মোড হ'ব সেইটো অনলাইন। এণ্ড আমাৰ যিটো লাষ্ট ডেটটো হ'ব এপ্লিকেশ্যনৰ আপোনালোকে চাব পাৰিব যিটো 30/6/2024 হ'ব, যিটো আপোনালোকৰ অফিচিয়েল ৱেবছাইট এইটো আপোনালোকক দি দিম ডিছক্ৰিপশ্যনত, আপোনালোকে তাত গৈ এপ্লাই কৰিব পাৰিব। এণ্ড ফ্ৰেণ্ডসকল আমাৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব চ' চাই লওঁ আহক। এণ্ড ফ্ৰেণ্ডসকল আমাৰ যিটো এপ্লিকেশ্যনৰ ষ্টাৰ্ট ডেটটো আছিলে সেইটো 1/6/2024 পৰা। এণ্ড আমাৰ যিটো এপ্লিকেশ্যনৰ লাষ্ট ডেটটো আছে 30/6/2024। এণ্ড ফ্ৰেণ্ডসকল যিটো এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব সেইটো চাই লওঁ আহক। চ' ফ্ৰেণ্ডসকল এইটো চাব পাৰে, যিটো আপোনালোকে চাই লওক যিটো ভেকেঞ্চিজ কিমান ক'ত মুকলি হৈছে। যিটো SI মাষ্টাৰত আছে আপোনালোকে চাব পাৰে 7টা পোষ্ট আছে। এণ্ড SI যিটো ইঞ্জিন ড্ৰাইভাৰ চ' তাত 4টা পোষ্ট আছে। এণ্ড HC যিটো মাষ্টাৰ তাত পোষ্ট আছে 35টা। এণ্ড HC যিটো ইঞ্জিন ড্ৰাইভাৰ তাত আছে 57টা। এণ্ড আমাৰ যিটো HC ৱৰ্কশ্বপ এণ্ড মেকানিক ডিজেল পেট্ৰল ইঞ্জিন তাত 3টা পোষ্ট আছে। এণ্ড HC ৱৰ্কশ্বপ ইলেক্ট্ৰিচিয়ান তাত 2টা আছে। এণ্ড আমাৰ HC ৱৰ্কশ্বপ যিটো AC টেকনিচিয়ান আছে তাত এটা পোষ্ট আছে। এণ্ড যিটো HC ৱৰ্কশ্বপ যিটো ইলেক্ট্ৰনিক্সত আছে তাত এটা পোষ্ট। এণ্ড যিটো HC ৱৰ্কশ্বপ যিটো মেকানিষ্ট তাত আছে এটা পোষ্ট। এণ্ড আমাৰ যিটো HC ৱৰ্কশ্বপ যিটো কাৰ্পেণ্টাৰ তাত আছে 3টা পোষ্ট। এণ্ড আমাৰ যিটো HC প্লাম্বাৰ আছে প্লামাৰ তাত আছে 2টা পোষ্ট। এণ্ড কনষ্টেবল টু 46 পোষ্ট আছে। টোটেল আপোনালোকে চাব পাৰিব 146 পোষ্ট আছে। এণ্ড আমাৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব আপোনালোকে চাই লওক, যিটো পোষ্ট ৱাইজ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব আপোনালোকে চাই ল'ব পাৰে। যিটো অফিচিয়েল ৱেবছাইট আপোনালোকক দি দিম তাত আপোনালোকে ভালদৰে চাই ল'ব আৰু এপ্লাই কৰিব। যিটো চাই লওক পোষ্ট নেম যিটো SI মাষ্টাৰৰ যিটো এজটো লাগিব 22ৰ পৰা যিটো 28 বছৰৰ ভিতৰত হ'ব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম আপোনালোকে 10+2 যিটো যিকোনো বৰ্ডৰ পৰা হ'লে হ'ল, ইউনিভাৰ্চিটি 10 হাই ছেকেণ্ডেৰী পাছ কৰিলে হ'ল। এণ্ড চাই ল'ব সেইটো 2nd ক্লাছ মাষ্টাৰ যিটো চাৰ্টিফিকেট ইছ্যুড বাই দ্য চেণ্ট্ৰেল ষ্টেট যিটো ইনলেণ্ড ৱাটাৰ ট্ৰান্সফৰ্ম অথৰিটি এইটো ভালৰ পৰা লাগিব। এণ্ড আমাৰ যিটো SI ইঞ্জিন ড্ৰাইভাৰ চ' ইয়াত চাই ল'ব চবে একেই। আপোনালোকে যদি এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব সেইটো চাই ল'ব লাগিব। এণ্ড আমাৰ যিটো পোষ্ট আপোনালোকে চাই লওক কিমান এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব সেইটো চাই পেলাই আপোনালোকে এপ্লাই কৰিব পাৰে। এণ্ড আমাৰ যিটো ফিজিকেল ষ্টেণ্ডাৰ্ড সেইটো আপোনালোকক দি দিম অফিচিয়েল ৱেবছাইটত, ভালদৰে চাই পেলাই আপোনালোকে এপ্লাই কৰিব। এণ্ড চাই লওক। এণ্ড ফ্ৰেণ্ডসকল এনেকুৱা এটা যিটো অফিচিয়েল ৱেবছাইটত আপোনালোকক দি দিম। এণ্ড আমাৰ যিটো চিলেকশ্যন প্ৰচেছটো হ'ব চাই লওক, যিটো প্ৰথমটো হ'ব ৰিটেন এক্সাম, তাৰপিছত ফিজিকেল টেষ্ট হ'ব। এণ্ড 3 নম্বৰটো হ'ব স্কিল টেষ্ট, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত হ'ব মেডিকেল এক্সামিনেশ্যন। এণ্ড ফ্ৰেণ্ডসকল যিটো এপ্লাই কৰিব লাগিব ইয়াত লিখা আছে, আপোনালোকে ভালদৰে চাই ল'ব। আপোনালোকক অফিচিয়েল ৱেবছাইটত দি দিম, আপোনালোকে তাত গৈ এপ্লাই কৰিব পাৰিব। চ' ফ্ৰেণ্ডসকল এনেকুৱা ভিডিঅ' পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।